নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 11 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাইছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। ক্ষমতা দখল কৰাতহে ব্যস্ত হৈ পৰিছে বিজেপি থকালৈকে দেশৰ সমস্যা সমাধান নহয়। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাইজৰ কাম এৰি ক্ষমতা দখল কৰাতহে ব্যস্ত হৈ থাকে বিজেপি চৰকাৰ। দেশৰ মূল সমস্যা সমাধানত ব্যৰ্থ মোদী চৰকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, দেশত বিজেপি থকালৈকে দেশৰ মূল সমস্যা সমাধান নহয়। সমস্যা সমাধানৰ পৰিৱৰ্তে নিজৰে ঢোল বজাই আছে। বিজেপিয়ে কৰিব লাগিব জনতাৰ সেৱা। বিজেপিয়ে কৰিব লাগিব জনতাৰ সেৱা, কিন্তু বিজেপি ব্যস্ত ক্ষমতা দখল কৰাত। বিজেপি ব্যস্ত ক্ষমতা দখল কৰাত। দেশৰ আৰ্থিক অৱস্থা বেয়া হৈ পৰিছে বিজেপিৰ দিনত। নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈ পৰিছে বিজেপি চৰকাৰক এইদৰে থকা খৰকা কৰিছে গৌৰৱ গগৈয়ে। জনাইছো পৰৱৰ্তী খবৰ, যুদ্ধৰ বাবে সাজু হৈ পৰিছে ভাৰত। শত্ৰুক মুহূৰ্ততে ধূলিসাৎ কৰিব ভাৰতে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতৰ ভয়ত কঁপিছে বিশ্বৰ হিন্দু দেশ। ভাৰতৰ ভয়ত কঁপিছে বিশ্বৰ বহু দেশ। শত্ৰুক মুহূৰ্ততে ধূলিসাৎ কৰিব পাৰিব ভাৰতে। সম্ভাৱ্য পাৰমাণৱিক যুদ্ধৰ বাবে সাজু হৈ পৰিছে ভাৰত। নতুনকৈ 12টা পাৰমাণৱিক বোমা সংযোজন। এই মুহূৰ্তত ডাঙৰ খবৰ, মিছাইলৰ ৱাৰহেডত সংস্থাপন পাৰমাণৱিক বোমা। বিগত 3 বছৰত 26টা পাৰমাণৱিক অস্ত্ৰ সংযোজন। ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ 190লৈ বৃদ্ধি হৈছে। শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্ভাৱ্য যুদ্ধৰ বাবে সাজু হৈ পৰিছে ভাৰত। শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্ভাৱ্য যুদ্ধৰ বাবে সাজু ভাৰত। একেলগে দুখন ৰাষ্ট্ৰৰ সৈতে কৰিব পাৰিব মোকাবিলা। চীন আৰু পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব ভাৰতে। ছুইডেনৰ থিংক টেংক চিপিয়ে প্ৰকাশ কৰিছে এই তথ্য। বিশ্বৰ 9খন দেশ হৈছে পাৰমাণৱিক অস্ত্ৰ সমৃদ্ধ দেশ। আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স, চীন, ভাৰত, পাকিস্তান, উত্তৰ কোৰিয়া আৰু ইজৰাইল। 9খন দেশৰ হাতত আছে মুঠ 12,187টা পাৰমাণৱিক বোমা। ব্যৱহাৰযোগ্য অৱস্থাত আছে মাত্ৰ 9,745টা বোমা। 2025ত ভাৰতৰ হাতত আছিল 180টা পাৰমাণৱিক অস্ত্ৰ, কিন্তু 2026ত 190লৈ বৃদ্ধি হৈছে পাৰমাণৱিক অস্ত্ৰ। সক্ৰিয় অৱস্থাত আছে 12টা নতুনকৈ সংযোজন কৰা বোমা। চুবুৰীয়া দেশ পাকিস্তানৰ হাতত আছে 170টা পাৰমাণৱিক অস্ত্ৰ। ভাৰতৰ ভয়ত কঁপিছে এতিয়া বিশ্বৰ হিন্দু দেশ। পৰৱৰ্তী খবৰটো হৈছে হজৰত মহম্মদক লৈ কৰা অপমানজনক মন্তব্যৰ বিৰুদ্ধে ডবকাত আমছুৰ উত্তাল প্ৰতিবাদ। ধৰ্মীয় অনুভূতিত আঘাত হনা এনে মন্তব্য কোনোপধ্যেই সহ্য কৰা নহ'ব বুলি মন্তব্য। আৰু এইদৰে আজি দিনটোত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ডবকাত। গুৰুত্বপূৰ্ণ খবৰ, অসমীয়াৰ ওপৰত বহিৰাগতৰ দপদপনি নচলিব। চেৰাপবাদী ঘটনাক কেন্দ্ৰ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰিছে তীব্ৰ প্ৰতিবাদ। অসমীয়াৰ ওপৰত বহিৰাগতৰ দপদপনি নচলিব। চেৰাপবাদী ঘটনাক কেন্দ্ৰ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰ, নবী হজৰত মহম্মদক অপমান কৰা প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰক। এইদৰে গৰজি উঠিছে ৰেজাউল কৰিম চৰকাৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো, কিয়নো হজৰত মহম্মদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাসকল নৰপিশাচ। কোনো ধৰ্মৰ ধৰ্মগুৰুক অপমান কৰাৰ অধিকাৰ কাৰো নাই। পয়গম্বৰ মহম্মদক অপমান কৰাসকল প্ৰকৃত হিন্দু নহয়। মুছলমানে যদি হিন্দু ধৰ্মক অপমান কৰে
তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা ল'ম। মুখ্যমন্ত্ৰীয়েও হজৰত মহম্মদৰ উক্তিৰে বিধানসভাত ভাষণ দিয়ে। অনবৰতে একশ্যন মুডত থকা মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত কিয় নিমাত? সংঘাত লগাব খোজাসকলক কিয় গ্ৰেপ্তাৰ কৰা নাই অসম আৰক্ষীয়ে? মুখ্যমন্ত্ৰীয়েও হজৰত মহম্মদৰ উক্তিৰে বিধানসভাত ভাষণ দিয়ে। সেই মুখ্যমন্ত্ৰীৰ অসমত কিয় পয়গম্বৰ মহম্মদক অপমান কৰিছে? অনবৰতে একশ্যন মুডত থকা মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত কিয় নিমাত বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে। সংঘাত লগাব খোজাসকলক কিয় গ্ৰেপ্তাৰ কৰা নাই অসম আৰক্ষীয়ে? এইদৰে গৰজি উঠিছে AIDFৰ মুখপাত্ৰ ৰেজাউল কৰিম চৰকাৰ। দেশৰ মধ্যবিত্তসকলৰ বাবে সকলো সময়তে চৰকাৰে কাম কৰি আছে। পূৰ্বে মধ্যবিত্তৰ ওপৰত থকা কৰৰ বোজা নাইকিয়া কৰিলে এইখন চৰকাৰে। মধ্যবিত্ত ঘৰৰ সপোন পূৰণত কাম কৰিছে চৰকাৰে। আয়ুষ্মান ভাৰত GST সংশোধনে মধ্যবিত্তৰ আত্মবিশ্বাস বঢ়াইছে। NDA কনক্লেভত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইফালে NDAৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাজনৈতিক উত্থান পতনৰ মাজেৰে আহি এনে এটা দিনত উপস্থিত হ'ম বুলি মই ভবা নাছিলো। নিৰ্বাচিত এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো। প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক দিনৰ অভিলেখ গঢ়া উপলক্ষে নতুন দিল্লীৰ ভাৰত মণ্ডপমত NDAৰ বৈঠকত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, ৰাজনীতিত স্থায়ী শত্ৰু বা স্থায়ী মিত্ৰ বুলি একো নাই। কথাষাৰ এইবাৰ প্ৰমাণ কৰিলে সুস্মিতা দেৱে। যিগৰাকী সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছৰ সাংসদ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল, সেই সুস্মিতা দেৱ এতিয়া দিদিৰ সংগ এৰি সাজু হৈছে পুনৰ ঘৰ সলাবলৈ। জনাই আছো আন এটা ডাঙৰ খবৰ, জুবিন গাৰ্গৰ দৰে ব্যক্তিৰ হত্যাকাণ্ড কোনো সৰু বিষয় নহয়। অভিযুক্তসকলে যদি ভাবিছে আইনৰ সুৰঙাৰে বাছি তেওঁলোকে আকৌ এখন সুন্দৰ পৃথিৱী পাব, সেই সুবিধা অসমৰ ৰাইজে সিহঁতক কেতিয়াও নিদিয়ে। ফাষ্ট ট্ৰেক আদালতত জুবিন ঘটনাৰ সাক্ষ্য প্ৰদান কৰি এই মন্তব্য এগৰাকী বিৰিঞ্চি বৰাৰ। জনাই আছো পৰৱৰ্তী খবৰ, বিশ্বৰ দেশে দেশে নিষিদ্ধ ভাৰতৰ ফল-মূল। ৰাজ্যত ফল-মূলৰ নামত চলিছে নেকি ভয়ংকৰ ষড়যন্ত্ৰ? এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, ৰাজ্যৰ গুদামে গুদামে কাৰ্বাইড দি পকোৱা ফল-মূল, কাৰ্বাইড যুক্ত আম, কাৰ্বাইড যুক্ত কল, অমিতা, লিচুৰে ভৰিছে বজাৰ। নেপাল জাপানে নিষিদ্ধ কৰিছে ভাৰতীয় ফল-মূল। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। অসমৰ বিষাক্ত ফল-মূলৰ ঘাটি ফাঁচী বজাৰ, বৰপেটা ৰোড, নগাঁৱৰ গুদাম। বৰপেটা ৰোড, নগাঁও ফাঁচী বজাৰৰ গুদামত দমে দমে কাৰ্বাইডযুক্ত ফল। কেৱল ফল-মূলেই নহয়, বজাৰ ভৰিছে কৃত্ৰিম ৰং দিয়া পাচলিয়ে। বৰপেটা নগাঁৱৰ পৰা অন্য প্ৰান্তলৈ ৰাসায়নিক দ্ৰব্য মিহলি পাচলি সৰবৰাহ হয় আৰু দীৰ্ঘদিনৰ পৰা হায়দৰ আলীয়ে বিক্ৰী কৰি আহিছিল বিষাক্ত পাচলি। নগাঁৱতো ট্ৰাকে ট্ৰাকে জব্দ কাৰ্বাইডযুক্ত ফল-মূল। নগাঁৱৰ বৰবজাৰৰ এটা ফল-মূলৰ গুদামৰ পৰা জব্দ হৈছে 1000 কেজি কাৰ্বাইড। ইয়াৰ পাছতো অধিক কঠোৰ হোৱা নাই খাদ্য সুৰক্ষা বিভাগ। 2 এদিন অভিযান চলাই দায়িত্ব সামৰিছে বিভাগটোৱে। কিয় নগাঁও বৰপেটা ৰোডৰ বাহিৰে আন জিলাসমূহত চলা নাই অভিযান? নিৰ্বিকাৰ জিলাসমূহৰ খাদ্য সুৰক্ষা বিভাগ নামতহে নেকি জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে থকা খাদ্য সুৰক্ষা বিভাগ? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিশ্বৰ দেশে দেশে নিষিদ্ধ ভাৰতৰ ফল-মূল। পৰৱৰ্তী খবৰ,
পিয়কেত দুৰ্ঘটনাগ্ৰস্ত পাকিস্তানী সেনাৰ হেলিকপ্টাৰ সকলো সেনাৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত পোৱা গৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো পিয়কেত পাকিস্তানী সেনাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত পতিত হৈ চাৰ খাৰ পাক সেনাৰ হেলিকপ্টাৰ। এটা ব্ৰেকিং এই মুহূৰ্তত হেলিকপ্টাৰত থকা সকলো সেনাৰ মৃত্যুৰ খবৰ। 21 গৰাকী পাক সেনাৰ মৃত্যু হেলিকপ্টাৰ দুৰ্ঘটনাটোত কলা ধুৱাই চানি ধৰিছে সমগ্ৰ অঞ্চল। এটা ভয়ংকৰ ঘটনা। মুজাফফৰবাদত অৱতৰণৰ সময়তেই দুৰ্ঘটনাত পতিত হৈছে হেলিকপ্টাৰখন। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন আছিল পাক সেনাৰ MI-17 হেলিকপ্টাৰ। উৰণৰ সময়তে হেলিকপ্টাৰখন যান্ত্ৰিক বিজুতিৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পিয়কেত পাকিস্তানী সেনাৰ সৈতে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, ৰেচনৰ দাইল নিমখ চেনিক লৈ নতুন ঘোষণা। মন্ত্ৰীৰ বৃহৎ ঘোষণা। এটা ব্ৰেকিং নিউজ মুহূৰ্তত পোন প্ৰথমবাৰৰ বাবে বৃহৎ ঘোষণা নৱনিযুক্ত যোগান মন্ত্ৰীৰ। বন্ধ হৈ পৰা দাইল চেনি নিমখক লৈ চৰকাৰে লৈছে সিদ্ধান্ত। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো আহিবলগীয়া বাজেটত হিতাধিকাৰীৰ বাবে থাকিব ভাল খবৰ। 6 জুলাইৰ পৰা আৰম্ভ হ'ব বাজেট অধিৱেশন। বাজেটৰ সিদ্ধান্ত অনুসৰি হিতাধিকাৰীয়ে পাব নতুন সুবিধা। খাদ্য অসামৰিক যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ এই ঘোষণা। এটা বিগ নিউজ এই মুহূৰ্তত লাখ লাখ হিতাধিকাৰী আগষ্টৰ পৰা পাব বিশেষ সুবিধা। অহা আগষ্ট মাহৰ পৰা চাউলৰ লগতে হিতাধিকাৰীয়ে লাভ কৰিব দাইল চেনি নিমখ। আহিব পাৰে বিনামূলীয়া আঁচনি। 100 টকা নহয়, এটকাৰ নিদিয়াকৈ এইবাৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল চেনি নিমখ। দাইল চেনি নিমখ বিনামূলীয়া কৰাৰ কথা কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি আগষ্টতে দিব পাৰে ভাল খবৰ। ৰেচনৰ দাইল চেনি নিমখক লৈ ডাঙৰ খবৰ আহি পৰিছে। জনাইছো পৰৱৰ্তী খবৰ, মীন উন্নয়ন নিগমৰ দুৰ্নীতিৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ হৈছে FDCৰ 3 বিষয়াক। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে 3 গৰাকীকে। পদ্মকান্ত হাজৰিকা, বিৰিঞ্চি অধিকাৰী, জ্যোতিষ শইকীয়াক আদালতৰ নিৰ্দেশত 2 দিনৰ আৰক্ষীৰ জিম্মাত। AFDCৰ 3 বিষয়া। জনাইছো আন এটা ডাঙৰ খবৰ, ৰাজনীতি ত্যাগৰ কথা ঘোষণা কৰিছে দুলু আহমেদে। TMCৰ 2 নেত্ৰীৰ পদত্যাগৰ পাছতে এই ঘোষণা। দুলু আহমেদৰ এটা বিশেষ পোষ্ট আমি আপোনালোকক দেখুৱাইছো। দুলু আহমেদে লিখিছে, এই 2 গৰাকী নেত্ৰীৰ নেতৃত্বত আমি অসমৰ বহু নেতা কৰ্মীয়ে বিজেপি অগপ আৰু কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ কৰিছিলো। কেৱল নিৰ্বাচনী যুঁজেই নহয়, অসমত শক্তিশালী অগপ কংগ্ৰেছ আৰু AIUDF প্ৰাৰ্থীক পৰাজয় কৰাই বিধায়কো জয়লাভ কৰাইছিলো TMC দলৰ পৰা। ইয়াৰে এগৰাকী নেত্ৰীয়ে ইতিমধ্যে কংগ্ৰেছ গমন কৰিলে আৰু আন এগৰাকী নেত্ৰী সকলো পদবী ত্যাগ কৰি বিজেপিত যোগদান কৰিব। বৰ্তমান ৰাজনীতিৰ একো পৰিৱেশ নাই, একো বুজিয়েই পোৱা নাই কাক বিশ্বাস কৰি দল আৰু ৰাজনীতি কৰিম, আৰু সেইবাবে মই ৰাজনীতি ত্যাগ কৰিলো আজিৰ পৰা। এটা কথা স্পষ্ট হ'ল যে আজিৰ তাৰিখত অসমত প্ৰায় 46 লাখ খিলঞ্জীয়া মুছলিম সকলো ফালৰ পৰা বঞ্চিত আৰু ক্ষতিগ্ৰস্ত হৈছে। কোনো নাই এই খিলঞ্জীয়া মুছলিম লোকসকলৰ কথা চিন্তা কৰিবলৈ। ইদৰে এটা বিশেষ পোষ্ট কৰিছে দুলু আহমেদে। জনাইছো পৰৱৰ্তী খবৰ, বৰ দেউতা ভতিজীৰ সম্পৰ্কত কালিমা খানিছে প্ৰদীপ নাথ নামৰ এগৰাকী ব্যক্তিয়ে। এই জঘন্য কাণ্ড আমি সভ্য সমাজক লজ্জানত কৰা এটা খবৰ এই মুহূৰ্তত জনাইছো। এই ঘটনাই কঁপাই গৈছে নগাঁও। বৰদেউতা আৰু ভতিজীৰ পবিত্ৰ সম্পৰ্কত কালিমা খানিছে। পিতৃতুল্য বৰদেউতাকৰ হাততে কামনাৰ বলি হৈছে নাবালিকা ভতিজী। লম্পট প্ৰদীপ নাথে সংঘটিত কৰিছে এই জঘন্য কাণ্ড। এটা বিগ নিউজ এই মুহূৰ্তত ফুল কমলীয়া 9 বছৰীয়া ভতিজীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘৰত কোনো নথকাৰ সুযোগ লৈ মুখত খোপা দি এই কুকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে।
কিশোৰীৰ অস্বাভাৱিক আচৰণত পোহৰলৈ আহিছে এই জঘন্য ঘটনা। কিশোৰীৰ মাতৃয়ে দিছে এই জঘন্য ঘটনাৰ বিৱৰণ। ঘটনাৰ ঘাপ নিদিলে কিশোৰীগৰাকীক পুতি পেলোৱাৰ ভাবুকি প্ৰদান কৰা হৈছে। জেললৈ গলেও উভতি আহি মাতৃ কন্যাক শেষ কৰাৰো ভাবুকি। লম্পট প্ৰদীপ দাসৰ চৰম শাস্তিৰ দাবীত ওলাই আহিছে শ শ মহিলা। নগাঁৱৰ ননৈত মন প্ৰাণ শিহৰি উঠা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জনাইছো পৰৱৰ্তী খবৰ। জুবিন গাৰ্গ হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হৈছে কালি তৃতীয় দিনৰ সাক্ষ্য গ্ৰহণ। ফাষ্ট ট্ৰেক আদালতত অব্যাহত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ। জুবিন গাৰ্গৰ হত্যা গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ কালি তৃতীয় দিন আছিল। তৃতীয় দিনটোত সাক্ষ্য গ্ৰহণ কৰা হল তিনিগৰাকী ব্যক্তিৰ। এজাহাৰকাৰী বেবী বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বিষয়াক সাক্ষ্য গ্ৰহণ। সময়ৰ বাবদ কালি সাক্ষ্য লোৱা নহল বিৰিঞ্চি বৰা আৰু ৰাজা অসমৰ। আজি সাক্ষ্য লোৱা হব পলাশ ৰঞ্জন বৰুৱা, অভিজিত শৰ্মা, ৰিংকু নাথৰ লগতে বিষ্ণু শৰ্মা আৰু কালি সাক্ষ্য গ্ৰহণ নকৰা বিৰিঞ্চি বৰা আৰু ৰাজা অসমৰ। জনাইছো পৰৱৰ্তী খবৰ। প্ৰদেশ কংগ্ৰেছৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কোষেৰে গৌৰৱ গগৈৰ বৈঠক। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজলৈ কংগ্ৰেছ দলক কেনেকৈ তৃণমূল পৰ্যায়লৈ লৈ যাব পাৰি সেই সন্দৰ্ভত দলে পৰ্যায়ক্ৰমে পৰ্যালোচনা বৈঠক আৰম্ভ কৰে। এই অনুযায়ী কালি গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কোষৰ লগত বৈঠকত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। চাহ জনগোষ্ঠী আৰু আদিবাসী কোষৰ অধ্যক্ষ এটৱা মুণ্ডাৰ সঞ্চালনাত অনুষ্ঠিত বৈঠকখনত প্ৰদেশ কংগ্ৰেছৰ চাহ জনগোষ্ঠীৰ জ্যেষ্ঠ নেতা ৰাজু চাহু, প্ৰেমলাল গঞ্জু প্ৰমুখ্যে এইবাৰ বিধানসভাত প্ৰাৰ্থিত্ব লাভ কৰা চাহ জনগোষ্ঠীৰ প্ৰায়সকল নেতা উপস্থিত আছিল। জনাইছো পৰৱৰ্তী খবৰ। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ একত্ৰীকৰণৰ খবৰক উৰা বাতৰি বুলি নস্যাৎ মমতা বেনাৰ্জীৰ দলৰ। তৃণমূল কংগ্ৰেছৰ ভিতৰচৰাত চলি থকা ৰাজনৈতিক সংকট আৰু নেতাৰ পদত্যাগৰ মাজতে দলৰ সাংসদ অভিষেক বেনাৰ্জীয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীয়ে নতুন দিল্লীত কংগ্ৰেছৰ সংসদীয় দলৰ মুৰব্বী সোনিয়া গান্ধীক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰিছিল। এই বৈঠকত দুই নেত্ৰীয়ে অতি আন্তৰিকতাৰে বাৰ্তালাপ কৰিছে। বৈঠকত মমতা বেনাৰ্জীয়ে বিৰোধী ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে আটাইকেইটা দলে একেলগে কাম কৰা উচিত বুলি মত প্ৰকাশ কৰিছে। নিৰ্বাচনৰ পিছত মমতা বেনাৰ্জী আৰু সোনিয়া গান্ধীৰ মাজত এইখন আছিল প্ৰথমখন বন্ধ দুৱাৰ বৈঠক। শেহতীয়াকৈ নিৰ্বাচনৰ ফলাফল আৰু দলীয় কৰ্মীসকলৰ ওপৰত হোৱা আক্ৰমণৰ পিছত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত এই কথাৰ ওপৰতো আলোচনা হয় যে মিত্ৰজোঁটৰ নেতাসকলে ইজনে সিজনক সমালোচনা কৰাৰ পৰা বিৰত থাকিব লাগে। পূৰ্বৰ তুলনাত মমতা বেনাৰ্জীৰ এই স্থিতি এক ডাঙৰ পৰিৱৰ্তন বুলি ধৰা হৈছে, কাৰণ ইয়াৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ অবিহনে এক সুকীয়া মঞ্চ গঢ়াৰ চেষ্টা কৰিছিল। কিন্তু বৰ্তমান পৰিস্থিতিত দল দুয়োটাই কেৱল একত্ৰিত হৈ কাম কৰাৰহে সিদ্ধান্ত লৈছে আৰু একত্ৰীকৰণৰ বাতৰিক মিছা বুলি প্ৰমাণ কৰিছে। জনাইছো পৰৱৰ্তী খবৰ। অভিজিত দীপকেৰ পুনৰ হুংকাৰ। 20 জুনত দিল্লীত বৃহৎ গণ আন্দোলনৰ ঘোষণা। পৰীক্ষাৰ অনিয়ম আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ চলি থকা আন্দোলনত অধিক জোৰদাৰ কৰাৰ ঘোষণা কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত তেওঁ জনায় যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰিলে অহা 20 জুনত দিল্লীৰ যন্তৰ মন্তৰত পুনৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ'ব। অভিজিত দীপকে কয় যে পূৰ্বে অনুষ্ঠিত আন্দোলনত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ যুৱকসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা হৈছিল। এই আন্দোলনক অধিক বিস্তৃত ৰূপ দিবলৈ এতিয়া দেশজুৰি নতুন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰথমে পুনেত বৃহৎ গণ আন্দোলন অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে আন বহু
বহুতো নগৰতো একেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিছে। তেওঁৰ মতে এই বিষয় কেৱল এখন পৰীক্ষাৰ মাজতে সীমাবদ্ধ নহয়, ই দেশৰ কোটি কোটি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু শিক্ষা ব্যৱস্থাৰ বিশ্বাসযোগ্যতাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সেইবাবেই আন্দোলনক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সংবাদমেলত অভিজিৎ দীপকে দেশৰ অভিভাৱকসকলকো এক আৱেগিক আহ্বান জনাইছে। তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকলক নিজৰ মত প্ৰকাশ কৰাত বাধা দিয়া উচিত নহয়। তেওঁ উল্লেখ কৰে যে তেওঁৰ মাতৃয়েও তেওঁৰ সুৰক্ষাক লৈ চিন্তিত হৈ থাকে, তথাপিও অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কোনোবাই আগবাঢ়ি আহিবই লাগিব। তেওঁ কয় যে যেতিয়া এজন ব্যক্তিয়ে অকলে প্ৰতিবাদ কৰে তেতিয়া তাক সহজে দমন কৰাৰ চেষ্টা কৰা হয়, কিন্তু লাখ লাখ ছাত্ৰ ছাত্ৰী একেলগে মাত মাতিলে সেই কণ্ঠ ৰুদ্ধ কৰা সম্ভৱ নহয়। দেশৰ যুৱ প্ৰজন্মই নিজৰ অধিকাৰ আৰু ভৱিষ্যতৰ স্বাৰ্থত আগবাঢ়ি আহিব লাগিব বুলি তেওঁ মন্তব্য কৰিছে। আন্দোলনৰ বাবে কাৰাবাস ভোগ কৰিবলগীয়া হলেও তেওঁ তাৰ বাবে সাজু বুলি স্পষ্টকৈ জনায় অভিজিৎ দীপকে। তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক নিৰ্ভয়ে নিজৰ কথা ক'বলৈ আহ্বান জনোৱাৰ লগতে অভিভাৱকসকলক সন্তানৰ কণ্ঠ দমন নকৰিবলৈ অনুৰোধ জনাইছে। আনহাতে ভৱিষ্যতে বিদেশলৈ উভতি যোৱাৰ সম্ভাৱনাক নস্যাৎ কৰি তেওঁ স্পষ্টকৈ কয় যে এতিয়াৰে পৰা তেওঁ দেশতেই থাকিব আৰু জনসাধাৰণৰ স্বাৰ্থত সংগ্ৰাম অব্যাহত ৰাখিব বুলি অভিজিৎ দীপকে মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেওঁ কৈছে যে ভৱিষ্যতে বিদেশলৈ উভতি যোৱাৰ সম্ভাৱনাক নস্যাৎ কৰিছে আৰু কয় যে এতিয়াৰে পৰা তেওঁ দেশতেই থাকিব আৰু জনসাধাৰণৰ স্বাৰ্থত সংগ্ৰাম অব্যাহত ৰাখিব।